हेलो फ्रेंड्स स्वागतम आपलोকক আৰু এটা নতুন ভিডিও লৈ फ्रेंड्स যদি আপোনালোকে 2026 ত আইটিআই এডমিশন লম বুলি ভাবি আছে তো এইটো ভিডিও আপোনাৰ বাবে তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাই থাকিব কাৰণ এইটো ভিডিওত মই 2026 আইটিআই এডমিশনৰ এটা আনুমানিক ডেট আপোনালোকক কম লগতে আপোনালোকৰ গভৰ্নমেন্ট আইটিআই আৰু প্ৰাইভেট আইটিআই এডমিশনৰ প্ৰচেছৰ বিষয়ে কম লগতে আপোনালোকৰ কিমান পাৰ্সেন্টেজ লাগিব তাৰপিছত আপোনালোকৰ কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আজি গোটেইখিনি কথা আপোনালোকক কম তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব তেতিয়া মই যিকোনো ভিডিও আপলোড কৰিলে আপোনালোকে পোনপ্ৰথমে পাব তো फ्रेंड्स প্ৰথমতে কথা পাতো আমি গভৰ্নমেন্ট আইটিআইৰ বিষয়ে তো গভৰ্নমেন্ট আইটিআইৰ যেটো এডমিশন প্ৰসেছ সেইটো আপোনালোকৰ মে আৰু জুন মাহৰ ভিতৰত ষ্টাৰ্ট হৈ যায় তো এইবাৰো আপোনালোকৰ মে মাহৰ লাষ্টত আৰু জুন মাহৰ ফাৰ্ষ্টৰ পিনে আপোনালোকৰ এডমিশন ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে তাৰপিছত প্ৰাইভেট আইটিআইটো আপোনালোকৰ সেম টাইমতে এডমিশন ষ্টাৰ্ট হয় কিন্তু প্ৰাইভেট আইটিআইত আপোনালোকৰ দুদিনমান লেট হ'লেও আপোনালোকে এডমিশনটো পাই যায় কিন্তু গভৰ্নমেন্ট আইটিআইত আপোনালোকৰ এটা টাইম পিৰিয়ড থাকে সেই টাইম পিৰিয়ডৰ পিছত আপোনালোকৰ আৰু এডমিশন এলাউ নহয় তো এতিয়া কথা পাতো আমি গভৰ্নমেন্ট আইটিআইৰ এডমিশন প্ৰসেছৰ বিষয়ে তো এডমিশন প্ৰসেছটো আপোনালোকৰ ফাৰ্ষ্ট অফ অল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন উইন্ডো ওপেন হ'ব তো তাৰপিছত আপোনালোকে তাত গৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে দুদিনমান ৱেইট কৰিব লাগিব তাৰপিছত আপোনালোকৰ যিটো চইচ ফিলিং বুলি কোৱা হয় চইচ ফিলিং বা ট্ৰেড সিলেকশ্যন বুলি আপোনালোকে ক'ব পাৰে তো সেইটো আপোনালোকে তাত গৈ আপোনালোকৰ যিখিনি ট্ৰেড আছে তো আপোনালোকে যিটো ট্ৰেডত এডমিশন ল'ব বিচাৰে সেইকেইটা ট্ৰেড আপোনালোকে ইয়াত সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পিছত আপোনালোকে সাবমিট কৰি দিব তাৰপিছত সাবমিট কৰাৰ পিছত আপোনালোকৰ দুদিনমান ৱেইট কৰিব তাৰপিছত ৱেইট কৰাৰ পিছত আপোনালোকৰ যেটো সিট এলটমেন্ট লেটাৰ বুলি কয় সেইটো ওলাই তো আপোনালোকে পৰ্টেলটোত লগইন কৰি আপোনালোকে চাব পাৰিব যে আপোনালোকৰ মন পছন্দৰ কোনোবা এটা ট্ৰেড আপোনালোকৰ এলট হৈছে নেকি যদি এলট হৈছে আপোনালোকে এলটমেন্ট লেটাৰটো ডাউনলোড কৰি আপোনালোকে ডাইৰেক্ট গৈ এডমিশন ল'ব পাৰিব আৰু যদি আপোনালোকৰ মন পছন্দৰ কোনোবা ট্ৰেড তাত সিলেকশ্যন হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে আকৌ চইচ ফিলিং কৰাৰ অপচন পাই যাব তো এই 3-4 বাৰৰ ভিতৰত আপোনালোকৰ এটা নহয় এটা সিট এলট হ'বই তো আপোনালোকে ধুনীয়াকৈ এডমিশনটো ল'ব পাৰিব फ्रेंड्स বহুতৰে মনত প্ৰশ্ন যে আইটিআই এডমিশনত কিমান মান খৰচ হয় তো কিমান মান খৰচ হয় হেতু জনাৰ আগত আপোনালোকৰ কি ধৰণৰ ট্ৰেড আছে হেতু আপোনালোকে জানিব লাগিব তো গভৰ্নমেন্ট আইটিআই আপোনালোকৰ সাধাৰণতে 4 ধৰণৰ ট্ৰেড থাকে প্ৰথমটো হৈছে আপোনালোকৰ এনসিবিটি তাৰপিছত হৈছে আপোনালোকৰ এসসিবিটি তাৰপিছত হৈছে আপোনালোকৰ এনসিবিটি আন্ডাৰ আইএমসি আৰু এসসিবিটি আন্ডাৰ আইএমসি তো এনসিবিটি মানে হৈছে আপোনালোকৰ নেশ্যনেল কাউন্সিল ফৰ ভোকেশনেল ট্ৰেইনিং আৰু এসসিবিটি মানে হৈছে আপোনালোকৰ ষ্টেট কাউন্সিল ফৰ ভোকেশনেল ট্ৰেইনিং আৰু যেটো আপোনালোকে আইএমসি শব্দটো শুনিছে হেতুৰ ফুল ফৰ্ম হৈছে আপোনালোকৰ ইনষ্টিটিউট মেনেজমেন্ট কমিটি তো যদি আপোনালোকে এনসিবিটিৰ আন্ডাৰত এডমিশন লয় তো তেনে ক্ষেত্ৰত আপোনালোকৰ যিখন সাৰ্টিফিকেট সেইখন আপোনালোকে নেশ্যনেল লেভেলৰ পাব আৰু যদি এসসিবিটিৰ আন্ডাৰত এডমিশন লয় তো তেনে ক্ষেত্ৰত আপোনালোকৰ যিখন সাৰ্টিফিকেট পাব সেইখন আপোনালোকৰ ষ্টেট লেভেলৰ হ'ব তো এতিয়া কথা পাতো এডমিশন ফিছৰ বিষয়ে তো এডমিশন ফিছটো যদি আপোনালোকে এনসিবিটি বা এসসিবিটিৰ আন্ডাৰত এডমিশন লয় তো তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো ফিছ এটো 1500ৰ পৰা আপোনালোকৰ 2500ৰ ভিতৰত দিব লাগিব আৰু যদি আপোনালোকে এনসিবিটি আন্ডাৰ আইএমসি বা এসসিবিটি আন্ডাৰ আইএমসি তে এডমিশন লয় তো তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো এডমিশন ফিছ আছে হেতু 15000ৰ পৰা 30000 পৰ্যন্ত আপোনালোকে ফিছ জমা কৰিব লাগিব তো আইএমসিৰ আন্ডাৰত এডমিশন ল'বলৈ গ'লে আপোনালোকৰ ফিছটো ইমান কিয় বেছি হেতু মই আপোনালোকক কৈ আছো সক যেটো ইনষ্টিটিউট মেনেজমেন্ট কমিটি আছে যাৰ আন্ডাৰত আপোনালোকৰ এইকেইটা সিট আছে এইখিনি সিট একচুয়ালি সেইখন গভৰ্নমেন্ট আইটিআইত নাছিল এই যেটো আইএমসি আছে বা ইনষ্টিটিউট মেনেজমেন্ট কমিটি আছে সেই কমিটিটোৱে আপোনালোকৰ এই যেটা সিট আছে সেইকেইটা নিজে বহাই লৈছে তো এইখিনি সিট বহাওতে আপোনালোকৰ তেওঁলোকৰ খৰচ হৈছে তো সেইভাবে যেটা সিট আছে আপোনালোকৰ আইএমসিৰ আন্ডাৰত সেই সিট কেইটাৰ আপোনালোকৰ যেটো এডমিশন ফিছ আছে হেতু যথেষ্ট বেছি তো এইখিনি আছিল আপোনালোকৰ এডমিশন প্ৰসেছ তো বাকি যেতিয়া আপোনালোকৰ এডমিশন ষ্টাৰ্ট হ'ব তেতিয়া মই আপোনালোকক A to Z প্ৰসেছ গোটেইখিনি দেখুৱাই দিম তো আপোনালোকে সেইভাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো এতিয়া কথা হতো আমি ডকুমেন্টছৰ বিষয়ে তো ডকুমেন্টছ বুলি কওঁতে আপোনালোকৰ সাধাৰণতে ক্লাছ 10ৰ যিখিনি মাৰ্কশিট সাৰ্টিফিকেট আছে সেইখিনি লাগিব তাৰপিছত আপোনালোকৰ বেসিক যিখিনি ডকুমেন্টছ আছে ধৰি লওক আধাৰ কাৰ্ড তাৰপিছত জন্ম প্ৰমাণপত্ৰ আৰু যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব কাৰণ কৰবাত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন বিচাৰে আৰু কৰবাত নিবিচাৰিবও পাৰে তদুপৰি কিছুমান ট্ৰেড আছে আপোনালোকে যিখিনি আপোনালোকৰ 8 পাছ হ'লে আপোনালোকে এডমিশন ল'ব পাৰিব বাকি ট্ৰেডৰ ওপৰত মই এটা নেক্সট ভিডিও বনাম তো আপোনালোকে হেতু চাব फ्रेंड्स এতিয়া কথা পাতো আমি প্ৰাইভেট আইটিআইৰ এডমিশন প্ৰসেছৰ বিষয়ে তো প্ৰাইভেট আইটিআইত আপোনালোকৰ সাধাৰণতে কোনো ধৰণৰ এডমিশন প্ৰসেছ নাই আপোনালোকে ডাইৰেক্ট আপোনালোকৰ ডকুমেন্টছখিনি লৈ যাব তাৰপিছত আপোনালোকৰ যেটো তেওঁলোকৰ এডমিশন ফিছ আছে হেতু আপোনালোকে পেমেন্ট কৰিব পেমেন্ট কৰাৰ পিছতে আপোনালোকৰ যেটো এডমিশন আছে হেতু আপোনালোকৰ হৈ যাব কিন্তু কথা হ'ল আপোনালোকে প্ৰাইভেট আইটিআইত এডমিশন লওঁতে আপোনালোকৰ যেটো এডমিশন ফিছ আছে হেতু আপোনালোকে যথেষ্ট বেছি দিব লাগিব এডমিশন ফিছ দিয়াৰ পিছতো আপোনালোকে মান্থলি 500 পৰা 600 টকা আপোনালোকে ফিছ জমা কৰিব লাগিব তো फ्रेंड्स এইটোই আছিল 2026 আইটিআই এডমিশনৰ ওপৰত এটা সৰু ভিডিও নেক্সট ভিডিওত মই আপোনালোকক আইটিআইত কিমানবোৰ ট্ৰেড আছে সেইবোৰৰ বিষয়ে কম কিছুমান আপোনালোকৰ ইঞ্জিনিয়াৰিং ট্ৰেড আছে আপোনালোকৰ কিছুমান নন ইঞ্জিনিয়াৰিং ট্ৰেড আছে তো এই গোটেইখিনি কথা আলোচনা কৰিম তো ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো এটা লাইক কৰি দিব